নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ আমাৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে বিচাৰে তেখেতৰ যৌন স্বাস্থ্য হেলদি হৈ থাকক তেখেতৰ পাৰ্টনাৰ সম্পূৰ্ণৰূপে ছেটিছফাই কৰাটো প্ৰত্যেকগৰাকী ব্যক্তিয়ে বিচাৰে বা প্ৰত্যেকগৰাকী ব্যক্তিয়ে যিসকলে ব্যক্তিয়ে পৰা নাই তেখেতসকলৰ এইটো ড্ৰিম হয় গতিকে আজি আমি আলোচনা কৰিম কোনসমূহ অভ্যাসৰ ফলত এগৰাকী ব্যক্তিৰ যৌন স্বাস্থ্য প্ৰভাৱিত হ'ব পাৰে যৌন স্বাস্থ্য ঠিকমতে নাথাকিব পাৰে বা যৌন স্বাস্থ্য নিম্নগামী হ'ব পাৰে যৌন স্বাস্থ্য তেখেতৰ পাৰ্টনাৰক আপোনাৰ কোনসমূহ অভ্যাসৰ ফলত তেখেতৰ পাৰ্টনাৰক সম্পূৰ্ণৰূপে ছেটিছফাই কৰিব নোৱাৰিব পাৰে আজি আমি এইসমূহ অভ্যাসৰ বিষয়ে আলোচনা কৰিম আমাৰ লিভিং বিহেভিয়াৰ কোনসমূহ কথাত আমি গুৰুত্ব দিয়াটো উচিত আজি আমি এইসমূহ বিষয়ে আলোচনা কৰিম আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ যৌন স্বাস্থ্য প্ৰভাৱিত কৰিব পৰা প্ৰথম আপোনাৰ অভ্যাসটো হ'ল লিভিং বিহেভিয়াৰটো হ'ল আপোনাৰ ফাষ্ট ফুড আমি প্ৰত্যেকগৰাকী ব্যক্তিয়ে ফাষ্ট ফুড খাই ভাল পাওঁ যেনে ধৰক বাৰ্গাৰ কওক ফ্ৰেঞ্চ ফ্ৰাই কওক এই ধৰণৰ খাদ্যসমূহত আপোনাৰ হাইড্ৰজেন সমৃদ্ধ আপোনাৰ চৰ্বি থাকে যিয়ে আপোনাৰ শুক্ৰাণুৰ পৰিমাণ নিম্নগামী কৰে বীৰ্যত থকা শুক্ৰাণুৰ পৰিমাণ যিহেতু নিম্নগামী কৰে তাৰ ফলত ব্যক্তিগৰাকীৰ যৌন স্বাস্থ্য প্ৰভাৱিত হ'ব পাৰে বা আপোনাৰ পিজ্জা কওক চীজ কওক এই ধৰণৰ খাদ্যসমূহ অত্যাধিক চৰ্বি থাকে যিয়ে আপোনাৰ আমাৰ হৰম'নসমূহ ছেক্সুৱেল হৰম'নসমূহ যেনে এষ্ট্ৰজেন কওক প্ৰজেষ্টেৰন কওক টেষ্টষ্টেৰন কওক এই ধৰণৰ হৰম'নসমূহ গঠনত বাধা দিয়ে যাৰ ফলত যৌন স্বাস্থ্য সম্পূৰ্ণৰূপে প্ৰভাৱিত হ'ব পাৰে বা যৌন স্বাস্থ্য আপোনাৰ পাৰ্টনাৰক আপুনি সম্পূৰ্ণৰূপে ছেটিছফাই কৰিব নোৱাৰিব পাৰে অত্যাধিক নিমখযুক্ত খাদ্য যদি আপুনি খায় অত্যাধিক নিমখযুক্ত খাদ্যসমূহ আপোনাৰ কাম শক্তি হ্ৰাস কৰে গতিকে আমাৰ যি সকলো ধৰণৰ খাদ্যতে শাক পাচলি হওক বা যিধৰণৰ ফল মূল হওক ছডিয়ামৰ পৰিমাণ এটা লিমিটেড পৰিমাণৰ ছডিয়াম থাকে কিন্তু আমি এডিশ্যনেল আৰু নিমখ আমি এড কৰোঁ কিন্তু অত্যাধিক যদি আপুনি নিমখ খায় আপোনাৰ খাদ্যত অত্যাধিক নিমখৰ পৰিমাণ খায় তেতিয়াহ'লে আপোনাৰ কাম শক্তি হ্ৰাস হ'ব আপোনাৰ ষ্ট্ৰেছ বা মানসিক চাপ বা চিন্তা আপুনি অতিপাত যদি মানসিক চাপ কৰি থাকে অতিপাত চিন্তা কৰি থাকে তেতিয়া আপোনাৰ যৌন শক্তি আপোনাৰ হ্ৰাস হ'ব যৌন শক্তি আপোনাৰ কমি আহিব আমাৰ প্ৰত্যেকগৰাকী ব্যক্তিৰে কিবা নহয় কিবা টেনশ্যন থাকিব পাৰে চিন্তা থাকিব পাৰে কিন্তু সেই চিন্তাসমূহ ধৰি যদি আপুনি ষ্ট্ৰেছ লৈ থাকে চাপ লৈ থাকে তেতিয়াহ'লে ই আমাৰ স্বাস্থ্যত আপোনাৰ যৌন স্বাস্থ্যই নহয় আমাৰ সকলো ধৰণৰ স্বাস্থ্যতে আপোনাৰ প্ৰভাৱিত কৰিব পাৰে গতিকে এই আপোনাৰ ষ্ট্ৰেছৰ পৰা মুক্তি পাবলৈ ৰিলিফ পাবলৈ আপুনি নিয়মিত খোজকাঢ়িব পাৰে যোগ কৰিব পাৰে ব্যায়াম কৰিব পাৰে মেডিটেশ্যন কৰিব পাৰে এই ধৰণৰ আপুনি আসনসমূহ কৰি বা ব্যায়ামসমূহ কৰিও আপুনি চাপৰ পৰা নিজকে আপোনাৰ চাপৰ পৰিমাণটো কমাব পাৰে বা ষ্ট্ৰেছৰ পৰিমাণটো কমাব পাৰে এলকহল বা মদ আপুনি যে অত্যাধিক মদ খায় আপুনি মদ সেৱন কৰে ই আমাৰ টেষ্টষ্টেৰন গঠনৰ গতি হ্ৰাস কৰে যিটো পুৰুষ ছেক্স হৰম'ন বুলি কোৱা হয় টেষ্টষ্টেৰনৰ লেভেল গঠনৰ যিটো গতি সেই গতিটো আপোনাৰ হ্ৰাস কৰে গতিকে আপুনি অত্যাধিক যদি আপুনি মদ খোৱা অভ্যাস আছে অত্যাধিক মদ খোৱা অভ্যাস আপুনি ত্যাগ কৰক যদিহে আপুনি দৈনিক লিমিটেড পৰিমাণৰ খায় বা এক পেক বা এনেকুৱা ধৰণৰ খায় তেতিয়াহ'লে সি আপোনাৰ প্ৰভাৱিত নকৰিব কিন্তু যদি আপুনি অত্যাধিক সেৱন কৰে মদ তেতিয়াহ'লে আপোনাৰ যৌন স্বাস্থ্য প্ৰভাৱিত কৰিব ময়দাযুক্ত খাদ্যসমূহ বা প্ৰচেছ ফুডসমূহ যেনেকুৱা পাওৰুটি কওক এই ধৰণৰ খাদ্যসমূহে আপোনাৰ যৌন স্বাস্থ্য আপোনাৰ হ্ৰাস কৰিব পাৰে যৌন স্বাস্থ্য আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে তাৰ পৰিৱৰ্তে আপুনি ঘেঁহু আপোনাৰ বা মাকৈ বা বাজৰা এই ধৰণৰ খাদ্যসমূহৰ আপুনি আটা ব্যৱহাৰ কৰি খাব পাৰে ইয়াত আপোনাৰ প্ৰটিন থাকে ভিটামিন থাকে ফাইবাৰ থাকে মিনাৰেলসমূহ থাকে গতিকে ই আপোনাৰ ফলদায়ক কিন্তু আপোনাৰ ময়দাযুক্ত খাদ্যসমূহ সম্পূৰ্ণৰূপে আপোনাৰ ত্যাগ কৰক যি আপোনাৰ যৌন স্বাস্থ্য সম্পূৰ্ণৰূপে আপোনাৰ ধ্বংস কৰিব পাৰে বা প্ৰভাৱিত কৰিব পাৰে বটলৰ পানী য'ত আপোনাৰ BPA থাকে অৰ্থাৎ বিসফেনল আপোনাৰ এ থাকে গতিকে ই বিসফেনল এ যিহেতু আপোনাৰ স্বাস্থ্য খুব ক্ষতিকাৰক আপোনাৰ যৌন জীৱনক প্ৰভাৱিত কৰিব পাৰে গতিকে বটলৰ পানী আপুনি নাখাব আৰু আপোনাৰ স্মকিং য'ত আপোনাৰ যদি স্মকিং কৰা অভ্যাস আছে ই আপোনাৰ ব্লাড চাৰ্কুলেশ্যনত আপোনাৰ প্ৰভাৱিত কৰে আমাৰ তেজৰ যিটো টেষ্ট চাৰ্কুলেশ্যনত প্ৰভাৱিত কৰিব যাৰ ফলত আপোনাৰ যৌন স্বাস্থ্য প্ৰভাৱিত হ'ব অৰ্থাৎ আপোনাৰ পাৰ্টনাৰক আপুনি তাৰ কাৰণে সম্পূৰ্ণৰূপে ছেটিছফাই কৰিব নোৱাৰিব পাৰে গতিকে এইসমূহ অভ্যাস যদি আছে আপোনাৰ লাইফষ্টাইলত লিভিং বিহেভিয়াৰত যদি আপুনি এইসমূহ কৰি আছে তেতিয়াহ'লে এই অভ্যাসসমূহ আপুনি ত্যাগ কৰক ফাষ্টফুড বাদ দিয়ক আপুনি ফ্ৰেছ নল'ব অত্যাধিক নিমখ নাখাব অত্যাধিক মদ নাখাব স্মকিং নকৰিব ময়দাযুক্ত খাদ্যসমূহ নাখাব বটলৰ পানী নাখাব এই অভ্যাসসমূহ যদি আপুনি ত্যাগ কৰে দেখিব আপোনাৰ যৌন স্বাস্থ্য আপোনাৰ ইম্প্ৰুভ হৈছে নিয়মিত আপুনি এক্সাৰচাইজ কৰিব ব্যায়াম কৰিব আজি এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাৰ প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ